আদৰ্শগত পাৰ্থক্য আছে নিশ্চিতভাৱে। আমি কাৰো ওচৰত আঁঠুকাৰি বা আমি চৰণ লৈ বা আমি আত্মসমৰ্পণ কৰি কেতিয়াও ঐক্যবদ্ধতা নিবিচাৰোঁ, সমমৰ্যাদাৰে ঐক্যবদ্ধতা বিচাৰোঁ। আৰু এইটো উদ্দেশ্য আজি যিগৰাকী কংগ্ৰেছৰ মুখপাত্ৰই যিটো কথা ক'লে, ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে ৰাইজৰ দলৰ যোৱা বিগত সময়ছোৱাত তেখেতে এইটো কথাও কৈছে, অখিল গগৈৰ সভাত মানুহ হোৱা বুলি ভাবিলেই অখিল গগৈ যে জিকিব এই কথাটো নুবুজায়। তাৰমানে ইয়াৰ অৰ্থ কি যে তেওঁলোকে ৰৈ আছে ভোট ভাঙিবৰ কাৰণে বিৰোধীৰ, আৰু যিকোনো প্ৰকাৰে যিমানে মানুহ নহওক অখিল গগৈ ডাঙৰীয়াক আমি ভোট বিভাজিত কৰি পৰাজিত কৰিম, তাৰ পৰাই অখিল গগৈৰ শক্তি কিমান এইটো প্ৰমাণ হ'ব, সেই ভিত্তিত আমি তেওঁ প্ৰাৰ্থী দিম 26। এই কথাবোৰ, এই যিবোৰ মানে অবিশ্বাসৰ বাতাবৰণ আৰু বেছি সৃষ্টি কৰিব পৰা বক্তব্যৰ পৰিহাৰ কৰক। আমি আহ্বান জনাইছোঁ, যোৱা ভূপেন বৰা ডাঙৰীয়াই যোৱা দুদিন ধৰি যি বক্তব্য ৰাখিছে, অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক ৰঙা দেখুৱাই ৰঙা চকু দেখুৱাই কাজিয়া কৰে, পীযুষ হাজৰিকাৰ লগত কাজিয়া কৰে আৰু বাহিৰত মিতিৰালি। আজি মই এটা কথা যে প্ৰদেশ কংগ্ৰেছৰ তেখেত সভাপতি, আসনখনৰ এটা বিশেষ মৰ্যাদা আছে, ৰাজনৈতিক বক্তব্য ৰাখক। আজি যদি গৌৰৱ গগৈ ডাঙৰীয়াই বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগত সংসদৰ বাহিৰত কেফেত বহি একেলগে চাহ খাব পাৰে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ বাহিৰত অখিল গগৈ ডাঙৰীয়াক গাড়ীৰ পৰা মাতি সৌজন্যতাৰে মাত দিয়ে, যদি অখিল গগৈক মাত নিদি ভূপেন বৰা ডাঙৰীয়াৰ পৰামৰ্শ মতে ঘুচিয়াঘুচি কৰিব লাগিছিল নেকি? সেইকাৰণে কৈছোঁ এনেকুৱা বক্তব্য নাৰাখিব। আৰু পীযুষ হাজৰিকাই কাজিৰঙাত মাটি ভাত খোৱাৰ কথা, অখিল গগৈ ডাঙৰীয়াৰ ঘৰত আনি ভাত খোৱা নাই। কাজিৰঙা এটা সফল সমবায়, অসমৰ এটা উৎকৃষ্ট উদাহৰণ সফল সমবায়ৰ। আৰু এই কাজিৰঙাত ক'তো লিখা নাই যে ইয়াতে কংগ্ৰেছৰ মানুহ নিষেধ, ইয়াতে বিজেপিৰ মানুহ নিষেধ, ইয়াতে UDFৰ মানুহ নিষেধ। কোনোবা দিনা জুবিন গাৰ্গেও ইয়াতে খাব আহে, কোনোবা দিনা কংগ্ৰেছৰ নেতাও আহিব পাৰে, কোনোবা বিজেপিৰ নেতাও আহিব পাৰে। আজি ভূপেন বৰা ডাঙৰীয়াই যিবোৰ কথা কৈছে এইবোৰ কথা কিন্তু শোভা নাপায়। আজি আমুল যিটো গুজৰাটৰ, সেই আমুল এটা ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত বৃহৎ সমবায়, সেই আমুলৰ যিটো সমবায় ইউনিয়ন সেইটো বিজেপিৰ হাতত। সেই বুলি কোনোবা দিনা আহ্বান জনাব নেকি কংগ্ৰেছৰ সভাপতিয়ে যে কোনো কংগ্ৰেছ কৰ্মীয়ে আমুলৰ গাখীৰ খাব নালাগে? এইবোৰ যিবোৰ কথা, এই কথাবোৰ অতি নিম্ন খাপৰ। এইবোৰ কথা আপোনালোকে পৰিহাৰ কৰক। আজি কাজিৰঙা অৰ্কিড পাৰ্কত কাকো চাইন বোৰ্ড লগোৱা থকা নাই যে ইয়াতে বিজেপিৰ মানুহ আহিব নোৱাৰিব, আৰু সেইকাৰণে এইবোৰ কথা পৰিহাৰ কৰক। মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰাৰ কথা ঠিক নিৰ্বাচনৰ ভোট অহাৰ লগে লগে এই কথাবোৰ আপোনালোকে নক'ব, অনুৰোধ জনাইছোঁ। কাৰণ কিয়, আপোনালোকে যদি ভীতিগ্ৰস্ত হৈছে যে ৰাইজৰ দলৰ সমগ্ৰ অসমত যি সীমিত সংখ্যক আসনত আমি প্ৰতিনিধিত্ব কৰিছোঁ, তাতে আমাৰ জনগণৰ যি বিপুল সঁহাৰি পাইছোঁ, এই সঁহাৰি দেখি যদি আপুনি ভীতিগ্ৰস্ত হৈছে, আপোনালোকে শংকিত হৈছে, তাৰে কাৰণে ৰাইজৰ দলক মেলাইন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এইটো ভুল পথ লৈছে। আগন্তুক দিনত যদি সঁচা অৰ্থত যদি বিজেপিক যদি অসমৰ পৰা খেদিব লাগে, অসমত পৰাভূত কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে সুস্থ ৰাজনীতি কৰক। কাৰণ বাৰম্বাৰ আপোনালোকে সকলো কাৰ্যসূচীৰ ক্ষেত্ৰত ঐক্যবদ্ধতাৰ কথা কয়, কিন্তু নিৰ্বাচন অহাৰ লগে লগে কিন্তু আপোনালোকে ঐক্যবদ্ধতা নিবিচাৰে। সেয়া যোৱা লোকসভা নিৰ্বাচনতো আমি দেখিছিলোঁ, সেয়া থাউৰাৰ উপ নিৰ্বাচনত 2021 সময়তো দেখিলোঁ আমি, এই বছৰৰ উপ নিৰ্বাচনতো আমি দেখিলোঁ, যোৱা বছৰ অক্টোবৰ মাহৰ উপ নিৰ্বাচনতো আমি দেখিলোঁ, আকৌ এইবাৰ পঞ্চায়ত নিৰ্বাচনতো বাৰম্বাৰ আপোনালোকক আহ্বান জনোৱাৰ পিছত যে আমি তৃণমূল পৰ্যায়লৈকে এই বাৰ্তাটো দিব লাগে যে আমি ঐক্যবদ্ধ বিধানসভা নিৰ্বাচনৰ আগত, কিন্তু এই বাৰ্তাটো দিয়াৰ পিছত আপোনালোকে কিন্তু এই ক্ষেত্ৰত কোনো সঁহাৰি নজনালে। বৰং আপোনালোকে ক'লে জিলা নেতৃত্বক এই দায়িত্ব দিয়া হৈছে, আৰু আমাৰ জিলা নেতৃত্ব আমাৰ লগত আছে। বাৰম্বাৰ আজি শিৱসাগৰৰ জিলা নেতৃত্বই আন ৰাইজৰ দলৰ জিলা নেতৃত্বও যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ লগত কথা পাতিছে, জিলা নেতৃত্বই ব্লক কংগ্ৰেছলৈ পঠায়, ব্লক কংগ্ৰেছে জিলা নেতৃত্বলৈ পঠায়, কয় যে আমাক কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বই কোনো নিৰ্দেশনা দিয়া নাই, ইপিনৰ পৰা সিপিনে গাত এৰা দিছে, ঠেলা দিছে। ঠেলা দিয়াৰ পিছত যেতিয়া আপোনালোকে শিৱসাগৰত বিশেষকৈ য'ত ৰাইজৰ দলৰ বিধায়ক আছে
তাতে আপোনালোকে নতুন ডিলিমিটেশ্যনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন আৰু পুৰণি মিলি 4টা জিলা পৰিষদতে আপোনালোকে প্ৰাৰ্থী দিলে আপোনালোকক প্ৰথমতে মই নিজেই কথা পাতিছিলোঁ সভাপতিৰ লগত 4খন আৰু 2খনৰ প্ৰস্তাৱ দিয়া হৈছিল ঠিক আছে 4খন আৰু 2খনৰ কথা নাই 3খনৰ কথাটো আপোনালোকে মানিব লাগিছিল 3খন নালাগে আপোনালোকে 4খনত খলক আমাক 2খনতো প্ৰস্তাৱ দিব লাগিছিল আপোনালোকে এখনো এৰি দিব বিচৰা নাই আপোনালোকৰ উদ্দেশ্য কি সেই কথাটোৱে প্ৰথমতে স্পষ্ট কৰক সেইকাৰণে আপোনালোকে এই ধৰণৰ বক্তব্য ৰাখি বিভ্ৰান্ত নকৰিব আৰু অসমৰ জনগণৰ নিৰ্বাচন অহাৰ লগে লগে ৰাইজৰ দলৰ জনগণৰ বিপুল সঁহাৰি হোৱাৰ ক্ষেত্ৰত যদি আপোনালোকে শংকিত হৈছে এই কথাটো আপোনালোকে শংকিত নহব কাৰণ আমি বাৰম্বাৰ কৈ আছো পঞ্চায়ত নিৰ্বাচনৰ বহু আগৰ পৰাই কৈ আছিলো যে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে এই ক্ষেত্ৰত কিন্তু আপোনালোকে কোনো সঁহাৰি নিদিলে এতিয়া যি সময়ত আপোনালোকে নিৰ্বাচনৰ ঠিক পাক মুহূৰ্তত অহা 2 তাৰিখে ভোট পাক মুহূৰ্তত যেতিয়া বিজেপিক আক্ৰমণ কৰিব লগা সময় তেতিয়া আপোনালোকে ৰাইজৰ দলক লক্ষ্য কৰি লৈছে এই কথাবোৰ আপোনালোকে পৰিহাৰ কৰক যদি সঁচা অৰ্থত আপোনালোকে ঐক্যবদ্ধভাৱে 26ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে আৰু যদি বিচৰা নাই বিজেপি বিৰোধী ভোটৰ বিভাজন বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই কাৰ্য অব্যাহত ৰাখিব এইটো স্পষ্ট অসমৰ ৰাইজে বুজি পাইছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত